নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছোঁ আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে। ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক'লে মুখ্যমন্ত্ৰীয়ে? প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ভূপেন দাৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে যিদৰে সন্মান প্ৰদৰ্শন কৰিছে অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। ৰাজ্য চৰকাৰে আয়োজন কৰা সূতাকণ্ডত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মৃত্যুত সংগীতৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাত ব্যৰ্থ হোৱাৰ বাবে মানুহে ভুগি থকা গাভৰু ভাল হৈছে। ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে এক অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই তেতিয়াই ভূপেন দাৰ মৃত্যু হৈছিল। 2011 চনত অসমৰ ৰাইজে বিচাৰিছিল যে ভাৰত চৰকাৰৰ এজন প্ৰতিনিধি আহি তেওঁক শ্ৰদ্ধাঞ্জলি জনাওক। আমি বিচাৰিছিলো যে প্ৰধানমন্ত্ৰী আহি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত মাল্যৰ্পণ কৰক। তেতিয়াৰ কংগ্ৰেছ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কথা উল্লেখ কৰি তেওঁ কয় যে কিন্তু আমাৰ সপোন পূৰণ নহল। আজি প্ৰধানমন্ত্ৰী মোদীয়ে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হ'বলৈ আহিছে। ভূপেন দাৰ প্ৰতি যিদৰে সন্মান প্ৰদৰ্শন কৰিছে অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে। এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূপেন হাজৰিকাৰ গীত আৰু অন্যান্য সৃষ্টিসমূহে কেনেদৰে সামাজিক সমতা আৰু গভীৰ জাতীয়তাবাদৰ পোষকতা কৰিছিল সেই কথাও আলোকপাত কৰে মুখ্যমন্ত্ৰীয়ে। লগতে মুখ্যমন্ত্ৰী শৰ্মাই ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান ধলা-ধুলীয়া দলংখন ভূপেন হাজৰিকাৰ সেতু নামেৰে নামকৰণ কৰা আৰু তেওঁৰ স্মৃতিত 100 টকীয়া মুদ্ৰা মুকলি কৰাকে ধৰি সন্মান প্ৰদৰ্শন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি শনিবাৰে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অংশগ্ৰহণ কৰাৰ লগতে দেওবাৰে কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে। ডিচিচি নিৰ্বাচনৰ পাছতে কিবা এটা হ'ব মুখ্যমন্ত্ৰীৰ মতে SIT প্ৰতিবেদন অতি বিস্ফোৰক মন্তব্য। শুকুৰবাৰে সংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ সন্দৰ্ভত বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদনৰ প্ৰসংগ উল্লেখ কৰি ইয়াক অতি বিস্ফোৰক 96 পৃষ্ঠাৰ নথি বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ কথিত পাকিস্তানৰ সৈতে সম্পৰ্কৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে দাখিল কৰা তদন্তৰ প্ৰতিবেদনত কি আছে সেয়া জানিবলৈ ব্যাপকভাৱে অতিষ্ঠ হৈ আছে ৰাজ্যৰ জনতা। যোৱা 10 ছেপ্টেম্বৰত এই প্ৰতিবেদন মুখ্যমন্ত্ৰীয়ে দাখিল কৰিছিল বিশেষ তদন্তকাৰী দলে।